নমস্কাৰ। আমি প্ৰতি বছৰে বিশ্বৰ পৰিৱেশ দিৱস পাতো আৰু সদায় কওঁ যে আমাৰ অসম সেউজীয়া অসম, গছ থাকিলেহে মানুহ থাকিব। আৰু সেইখন অসমৰ গুৱাহাটী মহানগৰৰ দৃশ্য এয়া চাওক। দীঘলী পুখুৰীৰ পাৰত কেনেকৈ গছ কাটি দিয়া হৈছে আৰু গছ কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহিছে আৰু ছাত্ৰ সমাজৰ ওপৰত এয়া চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনী গুণ্ডাগিৰি কেনেকৈ আটক কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে আৰু বলপূৰ্বকভাৱে গাড়ীত উঠাই প্ৰতিবাদী ছাত্ৰ সমাজক উঠাই লৈ যোৱা হয়। আপোনালোকে দেখিলে যে চাওক কেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে, কেনেকৈ বলপূৰ্বকভাৱে আমি গছ ৰক্ষাৰ বিৰুদ্ধে দীঘলী পুখুৰীৰ পাৰত আমি জানো যে সকলোৱে গুৱাহাটীত আমি যেতিয়া থাকোঁ উৎপাত গৰমৰ মাজত সেই গছ কেইজোপা তলত বহিলে অকণমান শান্তি লাগে। দীঘলী পুখুৰীৰ পাৰৰ সৌন্দৰ্য আমি ভাবোঁ সেই গছ কেইজোপাত আছে আৰু যি গছ কেইজোপা এতিয়া উন্নয়নৰ নামত কাটি ধ্বংস কৰি দিয়া হৈছে আৰু তাৰ বিৰুদ্ধে এতিয়া ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছে। সমগ্ৰ অসমবাসী ৰাইজে প্ৰতিবাদ কৰিছে, গুৱাহাটীবাসী ৰাইজে প্ৰতিবাদ কৰিছে আৰু সচেতন সমাজৰ এই প্ৰতিবাদক আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে এতিয়া এফালৰ পৰা গছ কাটি ধ্বংস কৰি দিছে আৰু তাৰ পিছত আমি শ্লোগান দি থাকোঁ, গছ থাকিলেহে মানুহ থাকিব, আমাৰ অসম সেউজীয়া অসম, আমি সদায় গছ পুলি ৰুব লাগে। আমি থকা গছ কেইজোপা ৰক্ষা কৰিব পৰা নাই, আজি থকা গছখিনি আমি কাটি ধ্বংস কৰি দিছোঁ আৰু বিশ্বৰ পৰিৱেশ দিৱসৰ নামত প্ৰতি বছৰে আমি গছ পুলি ৰুওঁ। কিন্তু প্ৰশ্ন হয় যে আমি যে ৰোৱা গছ পুলিটো এবছৰ জীয়াই থাকেনে, আমি প্ৰতিপালন কৰোঁনে? কেৱল ফেচবুকত দিবৰ কাৰণে আমি গছ পুলিৰ সন্মুখত একপি ফটো লওঁ আৰু ফেচবুকত দি দিওঁ। তাৰপিছত আমি মানুহক দেখাওঁ, সমাজখনক দেখাওঁ, চাওক এয়া আমি প্ৰকৃতিৰ প্ৰেমী। আচলতে প্ৰকৃতি প্ৰেমী কোন? এই গছখিনি ৰক্ষা কৰিবৰ কাৰণে ওলাই অহা ছাত্ৰ সমাজ, সচেতন নাগৰিকসকল, নে এইখন বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন, যিখন চৰকাৰে আজি বছৰ বছৰ ধৰি দীঘলী পুখুৰীৰ পাৰত অৱস্থিত গছ কেইজোপা কাটি পেলাইছে। আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকৰ মতামতসমূহ আমাক জনাওক আৰু আমি কৈ থওঁ যে ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছে, ছাত্ৰ সমাজক গ্ৰেপ্তাৰ কৰিছে, উঠাই লৈ গুচি গৈছে গাড়ীত, কিন্তু সাংবাদিককো এইখন চৰকাৰে এৰা নাই। এয়া চাওক, আমি দৃশ্য দেখাইছোঁ, ডিকচক্ৰান্ত সাংবাদিক নিপন চুতীয়াকো আৰক্ষীয়ে বলপূৰ্বকভাৱে গাড়ীত উঠাবলৈ চেষ্টা কৰিছে। সাংবাদিক হিচাপে বাৰে বাৰে পৰিচয় দিয়াৰ পিছতো আৰক্ষীয়ে সেই কথা মনা নাই আৰু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তৎপৰ হ'ল। এয়া জানো গণতান্ত্ৰিক দেশ? প্ৰতিবাদ কৰাৰ অধিকাৰ জানো আমাৰ নাই? আমি আমাৰ মতৰ বিপৰীতে যদি কিছু কাম চৰকাৰে কৰে তেতিয়াহ'লে আমাৰ জানো আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ অধিকাৰ নাই? আৰু সেই অধিকাৰ খৰ্ব কৰিছে কোনে? এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। গতিকে ৰাইজ এবাৰ ভাবক, আমি এখন যুঁজ কৰিব লাগিব আৰু সেই যুঁজখন হ'ব ২৬ৰ যুঁজ। ২৬ত আমি প্ৰকৃতিৰ বিৰুদ্ধে অৱস্থান লোৱা, সমাজৰ বিৰুদ্ধে অৱস্থান লোৱা, আমাৰ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিব নোৱাৰা চৰকাৰখনৰ বিৰুদ্ধে আমি এখন যুঁজ দিব লাগিব। মহিলাসকলক বাৰম্বাৰ প্ৰতাৰণা, ব্লেকমেইলিং কৰা আমি চৰকাৰখনৰ বিৰুদ্ধে এখন যুঁজ কৰিব লাগিব। গতিকে আপোনালোকৰ মতামতখিনি আপোনালোকে জনাওক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।